আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকী আৰু তাৰ পাছতেই ঘোষণা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত শিক্ষাৰ যি চূড়ান্ত পৰীক্ষাৰ যি ফলাফল সেয়া পৰীক্ষাৰ ফলাফল আৰু কিছু সময়ৰ পাছতেই ঘোষণা হ'ব আৰু যিহেতুকে 10:30 বজাৰ লগে লগে ঘোষণা হোৱাৰ কথা আছে আৰু ইতিমধ্যে প্ৰায় সম্পূৰ্ণ হৈছে আৰু 10:30 বজাৰ লগে লগে ঘোষণা হ'ব উচ্চতৰ মাধ্যমিক শিক্ষা বৰ্ষৰ যি চূড়ান্ত পৰীক্ষা সেই পৰীক্ষা আজি ঘোষণা হ'ব আৰু ইতিমধ্যে মুঠ 3,30,744 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে পৰীক্ষাৰ সমান্তৰালকৈ কলা শাখাত অৱতীৰ্ণ হৈছে 2,47,865 গৰাকী বিজ্ঞান শাখাত অৱতীৰ্ণ হৈছে 61,565 গৰাকী সমান্তৰালকৈ বাণিজ্য শাখাত অৱতীৰ্ণ হৈছে 19,806 গৰাকী পৰীক্ষাৰ্থী আৰু কিছু সময়ৰ পাছতে অৰ্থাৎ 10:30 বজাৰ লগে লগে ঘোষণা কৰা হ'ব সেই পৰীক্ষাৰ ফলাফল যেহেতুকে বহু উৎকণ্ঠাৰে প্ৰতিগৰাকী শিক্ষাৰ্থী ৰৈ থকা দেখিবলৈ পোৱা যায় প্ৰতিগৰাকী শিক্ষাৰ্থী বহু উৎকণ্ঠাৰে ৰৈ থকা দেখিবলৈ পোৱা গৈছে আৰু তাৰ মাজতে যি 10:30 বজাৰ লগে লগে অৰ্থাৎ 10:30 বজাৰ লগে লগে ঘোষণা কৰা হ'ব এই পৰীক্ষাৰ ফলাফল যেহেতুকে প্ৰতিগৰাকী পিতৃ মাতৃ বা যিসকল আত্মীয় কুটুম্ব আছে সকলোৱে ৰৈ থকা দেখিবলৈ পোৱা গৈছে উৎকণ্ঠাৰে ৰৈ থকা দেখিবলৈ পোৱা গৈছে আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম কোনকেইটা ৱেবছাইটত আপোনালোকে চাব পাৰিব আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিছো আপোনালোকে চাব পাৰিব এইকেইটা ৱেবছাইটত প্ৰায় 12টাকৈ ৱেবছাইট আপোনালোকৰ কাৰণে মুকলি কৰি দিয়া হৈছে https://assec.assam.gov.in 2 নম্বৰটো হৈছে www.indiaresult.com www.assamresult.com www.jobalerts.com সমান্তৰালকৈ result.dglocker.gov.in www.result.sixa https://iresult.net www.vidyavision.com www.jagarandos.com www.ndtv.com www.fastresult.in www.anycareer.com আৰু উপলব্ধ নামৰ এটা এপটো পৰীক্ষাৰ যি ফলাফল সেয়া উপলব্ধ হ'ব আৰু আপোনালোকে এতিয়া এইসমূহ ৱেবছাইট আপোনালোকে খুলিবলৈ আৰম্ভ কৰক কিয়নো মাত্ৰ প্ৰায় 45 মিনিট সময় বাকী আছে অৰ্থাৎ আধা ঘণ্টা 45 মিনিট সময় বাকী আছে এঘণ্টাও নাই গতিকে সকলোৰে যি উৎকণ্ঠা সেই উৎকণ্ঠা অন্তত অৰ্থাৎ প্ৰায় 10:30 বজাৰ লগে লগে পৰীক্ষাৰ ফলাফলসমূহ আপোনালোকে লাভ কৰিব আৰু এইবাৰ কোনো শীৰ্ষস্থান নাথাকে অৰ্থাৎ পূৰ্বতে যি শীৰ্ষস্থান আছিলে ইয়াৰ পূৰ্ববাৰৰ শীৰ্ষস্থান নাছিলে কিন্তু তাৰ পূৰ্বতে যেনেকৈ শীৰ্ষস্থান আছিলে প্ৰায় 10টাকৈ শীৰ্ষস্থান থাকে আৰু এইবাৰ তেনেধৰণৰ কোনো শীৰ্ষস্থান নাই আৰু গতিকে প্ৰায় 10:30 বজাৰ লগে লগে অৰ্থাৎ আৰু মাত্ৰ কেইটামান মুহূৰ্ত বাকী আৰু তাৰ পাছতে আপোনালোকে লাভ কৰিব আপোনালোকৰ সেই ৰিজাল্টসমূহ আপোনালোকে লাভ কৰিব মই পুনৰ জনাবলৈ চেষ্টা কৰিছো assce.assam.gov.in www.indiaresults.com www.assamresult.in https://jobalerts.com results.dglocker.gov.in www.result.sixa iresult.net www.vidyavision.com www.jagarandos.com www.ndtv.com www.fastresult.in www.anycareer.com আৰু উপলব্ধ নামৰ এটা গুগল প্লে ষ্টৰৰ এপ অৰ্থাৎ এন্ড্ৰইড এপ আপোনালোকে সেই এপটো ডাউনলোড কৰি ল'ব পাৰে সেই এপটোৰ জৰিয়তে আপোনালোকৰ নিজৰ পুত্ৰৰ বা আপোনাৰ শিক্ষাৰ্থীসকলে নিজৰ ৰিজাল্ট চাব পাৰিব যিহেতুকে ইতিমধ্যে আৰু কেইটামান মুহূৰ্ত বাকী অৰ্থাৎ 9:47 হৈছে আৰু আধা ঘণ্টা সময় ধৰক আৰু আধা ঘণ্টা সময়ৰ পিছতে সেই উৎকণ্ঠাৰ অন্তত সেই ৰিজাল্ট প্ৰকাশ পাব 12টাকৈ ৱেবছাইটত ৰিজাল্ট প্ৰকাশ পাব আৰু বহু প্ৰত্যাশিত যি উচ্চতৰ মাধ্যমিক শিক্ষা বৰ্ষৰ যি বহু প্ৰত্যাশিত ফলাফল সেই ফলাফলসমূহ আৰু আধা ঘণ্টাৰ পাছতে কিছু সময়ৰ পাছতে আপোনালোকে লাভ কৰিব সমান্তৰালকৈ আৰু এটা আপোনালোকক আমি আপডেট দিবলৈ চেষ্টা কৰিছো আপোনালোকে 5676750 বা 5622262 নাম্বাৰত টেক্সট মেছেজ কৰিলে লাভ কৰিব ৰিজাল্ট লিখি ৰাখক আপোনালোকে নাম্বাৰটো যদি আপোনালোকৰ কোনো শিক্ষাৰ্থীয়ে যদি এইবাৰ যদি কোনো শিক্ষাৰ্থীয়ে যদি পৰীক্ষা দিছে যদি উচ্চতৰ মাধ্যমিকৰ কোনো পৰীক্ষা দিছে বা আপোনালোকৰ পৰীক্ষাৰ্থী আছে তেতিয়াহ'লে আপোনালোকে লিখি ৰাখক নাম্বাৰটো মই পুনৰ ক'বলৈ চেষ্টা কৰিছো 5676750 বা 56262 নম্বৰটোত
টেক্সট মেছেজ কৰিলে আপোনালোকে লাভ কৰিব ফলাফল আমি পুনৰ জনাই আছো যেহেতুকে আৰু কিছু সময়ৰ পিছতে অৰ্থাৎ 10:30 বজাৰ লগে লগে পৰীক্ষাৰ ফলাফল আপোনালোকে লাভ কৰিব মাজত মাত্ৰ আৰু আধা ঘণ্টা সময় আছে আমি পুনৰ জনাইছো 567675 বা 56262 ক্ষমা কৰক 56260 নম্বৰত আপোনালোকে টেক্সট মেছেজ কৰিলে উচ্চতৰ মাধ্যমিক শিক্ষা বৰ্ষৰ যি ফলাফল সেই ফলাফল আপোনালোকে লাভ কৰিব যেহেতুকে যিসমূহ ৱেবছাইট সেই ৱেবছাইটসমূহত হয়তো কিছু অসুবিধাৰ সন্মুখীন হ'ব পাৰে যেহেতুকে সেই ৱেবছাইটসমূহ যেহেতু বহুলোকে চাই থাকিব অৰ্থাৎ বহুলোকে ৰিজাল্ট চাব সেই সময়ত হয়তো কিছু অসুবিধা হ'ব পাৰে তাৰ মাজতে কিন্তু এটা ভাল খবৰ আপোনালোকে টেক্সট মেছেজ কৰিলে আপোনালোকে ৰিজাল্ট লাভ কৰিব 567675 বা 56263 নম্বৰ আপোনালোকে টেক্সট মেছেজ কৰিব আৰু আপোনালোকৰ যদি কোনোবা পৰীক্ষা দিছে আপোনালোকৰ যদি লৰাই পৰীক্ষা দিছে বা আপোনালোকৰ ভতিজা আপোনালোকৰ ভাগিন যদি কোনোবাই যদি পৰীক্ষা দিছে আপোনালোকে জনাব পাৰে আৰু আপোনালোকে ৰিজাল্টসমূহ জনাবলৈ নাপাহৰিব কাৰ কেনেকুৱা হৈছে ৰিজাল্ট আপোনালোকে জনাবলৈ নাপাহৰিব কিয়নো 10:30 বজাৰ লগে লগে পৰীক্ষাৰ ফলাফল ঘোষণা হ'ব আৰু মাত্ৰ কেইটামান মুহূৰ্ত অৰ্থাৎ আধা ঘণ্টাৰ পিছতে ৰিজাল্ট ঘোষণা হ'ব আৰু ইতিমধ্যে সম্পূৰ্ণ হৈছে সকলো প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে আধা ঘণ্টাৰ লগে লগে ৰিজাল্ট ঘোষণা হ'ব গতিকে আপোনালোকৰ এইসমূহ যি ৱেবছাইট সেই ৱেবছাইটসমূহ আপোনালোকে নোট কৰক সমান্তৰালকৈ আপোনালোকৰ যি নাম্বাৰসমূহ সেই নাম্বাৰসমূহ আমি পুনৰ জনাইছিলোঁ যেহেতুকে সেই নাম্বাৰসমূহৰ জৰিয়তে আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব আপোনালোকৰ সেই ৰিজাল্ট আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব গতিকে প্ৰায় 12টাকৈ ৱেবছাইট মুকলি কৰি দিয়া হৈছে সমান্তৰালকৈ এটা এপ মুকলি কৰা হৈছে উপলব্ধ নামৰ সেই এপটো মুকলি কৰা হৈছে গতিকে আপোনালোকে হয়তো অসুবিধা নহ'ব ৰিজাল্ট চাবৰ কাৰণে অসুবিধা হয়তো নহ'ব আৰু কেইটামান মুহূৰ্ত বাকী আছে অৰ্থাৎ আধা ঘণ্টা বুলি যদি মই ক'বলৈ যাওঁ আধা ঘণ্টাৰ পিছতেই ৰিজাল্ট মুকলি হ'ব প্ৰায় 12টাকৈ ৱেবছাইট মুকলি কৰি দিয়া হৈছে 12টাকৈ ৱেবছাইট মুকলি কৰা হৈছে আমি ৱেবছাইটসমূহ আমি আপোনালোকক জনাইছো আপোনালোকৰ কোনো আত্মীয় কুটুম্ব আছে যদি আপোনালোকে কমেন্ট কৰিব পাৰে আপোনালোক কোনে পৰীক্ষা দিছে বা নিজৰ লৰাই দিছে বা ছোৱালীয়ে দিছে নে কোনোবা ভাগিন ভতিজা যদি পৰীক্ষা দিছে আপোনালোকে কমেন্ট কৰি জনাব পাৰে আৰু কিছু সময় অৰ্থাৎ আধা ঘণ্টাৰ পিছতেই পৰীক্ষাৰ ফলাফলসমূহ পোহৰলৈ আহিব আৰু এইবাৰ এই পৰীক্ষাত অৱতীৰ্ণ হৈছে 3,30,744 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিলে সমান্তৰালকৈ কলা শাখা যিহেতুকে 2,47,865 গৰাকী শিক্ষাৰ্থী আছে সমান্তৰালকৈ বিজ্ঞান শাখাত অৱতীৰ্ণ হৈছিলে 61,565 গৰাকী পৰীক্ষাৰ্থী বাণিজ্য শাখাত অৱতীৰ্ণ হৈছে 19,806 গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে গতিকে এই সকলো অৰ্থাৎ 3,30,744 গৰাকী পৰীক্ষাৰ্থী কিন্তু বৰ্তমান উৎকণ্ঠা ৰৈ থকা দেখিবলৈ পোৱা গৈছে সমান্তৰালকৈ তেওঁলোকৰ পিতৃ মাতৃৰ উৎকণ্ঠা ৰৈ থকা দেখিবলৈ পোৱা গৈছে গতিকে সেইসকলৰ কাৰণে আমি জনাম যিহেতুকে যথেষ্ট সুবিধা কৰি দিছে এইবাৰ আপোনালোকে মোবাইল নাম্বাৰৰ জৰিয়তে আপোনালোকে লাভ কৰিব মোবাইল নাম্বাৰ জনাইছিলো আপোনালোকক আৰু যেহেতুকে সেই মোবাইল নাম্বাৰৰ জৰিয়তে আপোনালোকে অৰ্থাৎ মেছেজ SMS কৰিও আপোনালোকে লাভ কৰিব পাৰিব আপোনালোকৰ ৰিজাল্ট আপোনালোকে লাভ কৰিব পাৰিব গতিকে সেই নাম্বাৰটো আমি পুনৰ জনাবলৈ চেষ্টা কৰিছো 5676750 নাম্বাৰ বা 56263 নাম্বাৰ আপোনালোকে টেক্সট মেছেজ কৰক আপোনালোকে তাৰ পৰা আপোনালোকে ৰিজাল্ট লাভ কৰিব পাৰিব সেই দুইটাকৈ নাম্বাৰ আমি আপোনালোকক জনাইছো তাৰ উপৰি যিসমূহ ৱেবছাইট সেই ৱেবছাইটসমূহ আমি আপোনালোকক জনাই দিছিলো ইতিমধ্যে আমি জনাইছো গতিকে পৰৱৰ্তী সময়ত আমি আৰু অধিক খবৰ লৈ আহিবলৈ চেষ্টা কৰিম যেহেতুকে ৰিজাল্ট 10:30 বজাৰ লগে লগে ওলাব আৰু এইবাৰ যেহেতুকে কোনো ধৰণৰ এইবাৰ যি চূড়ান্ত পৰীক্ষা এইবাৰ কোনো ধৰণৰ নাথাকিব যি আগতে পূৰ্ব সময়ছোৱাত আগত আমি দেখিবলৈ পাইছিলো যে এক ৰিজাল্টৰ অৰ্থাৎ শীৰ্ষস্থান থাকে প্ৰথম 10টাকৈ শীৰ্ষস্থান থাকে প্ৰথম দ্বিতীয় তৃতীয় এনেকৈ ধৰণে শীৰ্ষস্থান থাকে কিন্তু এইবাৰ সেইসমূহ নাথাকিব গতিকে তথাপিতো আমি চেষ্টা কৰিম কোনে কিমান নম্বৰ পাইছে আমি জনাবলৈ চেষ্টা কৰিম সৰ্বাধিক কোনে কিমান পাৰ্চেন্টেজ পাইছে ক'ৰ পৰা পাইছে আমি সকলো তথ্য আমি আপোনালোকক দিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে চাই থাকক NAView 24x7 ধন্যবাদ